Hey guys, কি খবৰ আপোনালোকৰ আশা কৰো নিশ্চয় ভালে আছে এতিয়া মই দাড়ি চুলি এইবিলাক কাটিব লাগে তো সেলুন যাও এখন দেখা পাইছে দাদাৰ দোকান মই অলপ দেখাই দিছো ইয়াত কথাটো হল কি একচুয়ালি 60 টকাৰ লোৱা যে কাৰণটো হল আমাৰ মৰিগাঁও টাউনত আপোনালোকে যেতিয়া দাড়ি চুলি কাটিব যায় তেতিয়া হেৰি 100 টকা 150 টকা এনেকে লয় এতিয়া দাদাৰ দোকানত অনলি 60 रुपीस মৰিগাঁও যদি আপোনালোকে যায় এখন সিটটোৱে আপোনালোকৰ ভাল বাকি সব এই কেঞ্চি আপোনাৰ এটো এইখন আৰু আপোনাৰ এটো লেজৰ যি বস্তু আছে সব একে থাকে প্ৰায় কিন্তু ইহঁতৰ প্ৰাইসটো মানে হাই ফাই পুৰা 100 টকা 150 টকা কিন্তু সব মোৰ বেয়া কাটিছে নেকি চাকচোন আপোনালোকে কাটিছে আপোনালোকে কমেন্ট কৰি জনাব আৰু ভাল কাটিছে যদি আপোনালোকে কমেন্ট কৰি জনাব তো গাইস মই ভতিজাক আনিবলৈ যাওঁ এতিয়া ভতিজাই অঙ্গনবাদী স্কুলত পঢ়ে তো আপোনালোকে চাই থাকক আৰু পাইছো মই ভতিজাৰ স্কুল এখনে অঙ্গনবাদী সেন্টাৰ আৰু ইয়াৰ পৰা মই লৈ যাওঁ ভতিজাক টাইমটো হৈছে না নাই নাজানো ৰখিব লাগিলে মই স্মাৰ্ট পইণ্টত গৈ কিনে মই ফেস ওয়াশ আৰু শ্যাম্পু কিনিব আছে তো স্মাৰ্ট পইণ্ট এতিয়া স্মাৰ্ট পইণ্টৰ ভিতৰত এটাই প্ৰবলেম ভিতৰত ভিডিও বনাব নিদিয়ে তো মই ভাবিছো এতিয়া ভিতৰৰ পৰা বস্তুখিনি আনি লওঁ গাইজ কথাটো হ'ল যে এতিয়া মই আছো স্মাৰ্ট পইণ্টৰ ওচৰত মানে সন্মুখত আছো এতিয়া মই এটা ফেস ওয়াশ শ্যাম্পু লৈছো আৰু এটা ফেস ওয়াশ লৈছো এতিয়া এই দুটা বস্তু মই ইয়াৰ পৰা লৈছো এটা কথাটো হ'ল যে এই দুটা প্ৰাইস হ'ল টোটেল 370 370 টকা এটা ফেস ওয়াশটো হ'ল নিভিয়া যোনটো ফেস ওয়াশ সেইটো হ'ল 225 টকা আৰু এইটো হিমালয়া যোনটো শ্যাম্পু সেইটো হ'ল 145 মানে 145 টকা এই দুইটা মিলি পেলাই 370 টকা হয় কিন্তু মোৰ বিলটো হৈছে 290 টকা মানে মই 80 টকা মই ডিসকাউন্ট পাইছো তো মই 80 টকা ডিসকাউন্ট পাইছো ভাল ইয়াত মানে বস্তুবিলাক কিনিলে কিছুমান ক্ষেত্ৰত ডিসকাউন্ট পোৱা যায় কিন্তু এতিয়া সেই বুলি এতিয়া নরমাল দোকানত ইমানখিনি ডিসকাউন্ট আপোনালোকে নাপাব কিন্তু তেখেতসকলে কিনুতে মানে প্ৰাইসটো অলপ বেছি হৈ যায় তো সেই কাৰণে তেখেতসকলৰ ওচৰত মানে দামটো অলপ বেছি তো আপোনালোকে ভাবিব পাৰে যে স্মাৰ্ট পইণ্টৰ দাম কম বেলেগ দোকানত দাম বেছি তো হেতু লৈ আপোনালোকে কন্ট্ৰভাৰ্সি নকৰিব কাৰণ ইহঁতে হোলসেলাৰৰ পৰা বস্তুটো মানে অলপ বেছি দামত লৈ লয় তাৰপিছত কিছুমানে আকৌ এনেই মানে জানি বুজি কিছুমানে অলপ চলপ বেছি লয় হেতু বেলেগ কথা তো ইয়াত মানে কম পায় তো মোৰ হেতু মোৰ এটা ব্লগিং চ্যানেল তো মই যি কৰো তাকে দেখাও হেতুই তো চাই থাকক सबके को हाय की खबर हाथ दी এনেকে হাত দিয়ে কি খবৰ আমি ভাত খাই আছো নহয় আমি কথা কৈ আছো তুমি বজা নহয় বজাৰত কৰিবা হাত বাড়ু ওই তুই এর বাজার করবে বাজার ন যায় তুই আপনি সকালে দি নহয় বাজার যাবে উড়ি সদায় পথত ঘুরি থাকিবা যাত মানে নবৰ কাৰণে কাপোৰ এটা অৰ্ডাৰ দিছিলো এতিয়া দাদা এই ভাগ্য এইটো নেকি কি নাম আপোনাৰ পাঞ্জল বৰদলৈ এই পাঞ্জল বৰদলৈ দাদাই মানে ডেলিভাৰী বয় কৰে আৰু দাদাই দিনটো কষ্ট কৰে বিয়া পাতিছে নেকি আপুনি পাতা নাই ন দাদাই বহুত মেহনত কৰে আৰু ৰ'দ নাই বৰষুণ নাই আপোনালোকে দেখা পাইছে এইখন দাদাৰ গাড়ী আৰু এই বেগখন লৈ গধুৰ বেগখন লৈ আৰু বস্তা আৰু যি মাল পত্ৰ আছে ডেলিভাৰী গোটেইখিনি লৈ দিনটো ঘূৰাৰ পিছত আপোনালোকৰ ধৰি লওক এই পাৰ্চেলবিলাকত কিমান থাকে মোটামুটি এটা পাৰ্চেলত 14-15 টকা থাকে যোনে নাজানে তেখেতসকলৰ কথা কৈছোঁ এটা পাৰ্চেলত 14-15 টকা থাকে আৰু দিনটো কষ্ট কৰিলে মোটামুটি 500 বা 1000 টকাৰ ভিতৰত থাকে ন 303 টকাত শাৰী চাওক 303 টকাত মই খুলি কিনে চাইছোঁ দেই কি শাৰীনো আছে ইয়াত চাওক চাওক এইটো 303 টকাত শাৰী দেখা পাইছে দেখাইছানে ভালকৈ এইটো 303 টকা বম অফাৰ মানে 80-90% ডিছকাউণ্ট দিছিলে গাইজ